যোৱা ইংৰাজী ৯ মাৰ্চ তাৰিখে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সদৌ অসম প্ৰাইজমানি মিডিয়া বেডমিণ্টন প্ৰতিযোগিতা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি শ্বহীদ তৰ্পণ কৰা হয় আৰু ইয়াৰ পাছতে মহিলা আৰু পুৰুষৰ বিভিন্ন শাখাত বেডমিণ্টন খেল অনুষ্ঠিত কৰা হয়। উপসভাপতি তিনিগৰাকীকে আছে। সহকাৰী সাধাৰণ সেইসকলৰ সোঁৱৰাৰ এটা যিটো আজি এটা সুযোগ গ্ৰহণ কৰি ল'লোঁ অন্ততঃ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজীৱন যাতে আমি সেই দৃষ্টিভংগী সদায় অটুট ৰাখে আৰু সেই অনুযায়ী তেখেতসকলৰ কৰ্ম প্ৰেৰণা যিটো কৰ্ম উদ্যম যিটো আদৰ্শ সেই আদৰ্শমতে আমি সকলো সাংবাদিকে যাতে কামত আগবাঢ়ি যাব পাৰোঁ সেই সকলোকে আহ্বান জনাই মোৰ এই দুআষাৰ আমাৰ জাতিটোৰ চিন্তাৰ প্ৰথম কল্যাণকামী পদক্ষেপ উদ্ৰেক হৈছিল ডিব্ৰুগড়ত। সদায় ইতিহাসে সেই কথা বাৰে বাৰে কৈ আছে আৰু মই ভাবিছোঁ যে ডিব্ৰুগড়ৰ সেই যে ঐতিহ্য আৰু পৰম্পৰা সেই পৰম্পৰাটো এতিয়াও অব্যাহত আছে। বিশেষভাৱে প্ৰচাৰ মাধ্যমৰ জগতখনত, বাতৰি কাকতৰ জগতখনত, সংবাদ মাধ্যমৰ জগতখনত জাতিটোৰ যি আগবাঢ়ি যোৱাৰ চিন্তা সেই চিন্তাৰ প্ৰথম বীজটো এতিয়াও ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হৈ আছে। তাৰ উদাহৰণ বহুত আছে। ৰাধা গোবিন্দ বৰুৱাই তেতিয়াই আৰম্ভ কৰিছিলে, চাং কাকতি তেতিয়াই আৰম্ভ কৰিছিলে আৰু সেই পৰম্পৰা এতিয়াও অব্যাহত আছে। মই ভাবোঁ আৰু মই আশা কৰোঁ যে ডিব্ৰুগড়ে এই ধাৰা অব্যাহত ৰাখিব। ডিব্ৰুগড়ৰ সংবাদকৰ্মীসকলে নিজক সেইটো ধৰণে উত্তৰণ কৰি জাতিটোক আগবঢ়াই নিয়াৰ যি শক্তি আৰু সামৰ্থ্য সেই সামৰ্থ্য আহৰণ কৰি জাতিটোক শুদ্ধ পথেৰে আগবঢ়াই লৈ যোৱাত সদায় আগভাগ ল'ব। মই এইটোকে আজিৰ এই সোণালী জয়ন্তী কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠানত মই সকলোলৈকে আহ্বান জনাই আৰু কামনা কৰি মই শুভেচ্ছা আৰু অভিনন্দন জনাওঁ। ইতিহাস গৌৰৱী 50 বছৰ ভৰি দিলে আৰু আমি ইয়াত থকা প্ৰতিজন সংবাদকৰ্মী তাৰ সাক্ষী হৈ ৰ'লোঁ। তাৰ কাৰণে আমাৰ গৌৰৱৰ কথা।
দ্বিতীয় দিনাৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অসম আদিত্যৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল কুমাৰ শ্বাহেৱালা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শন ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা, সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ক্ৰীড়াক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা 7জন বিশেষ ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ ক্ৰীড়া সংগঠক বিপুল চুতীয়া, অমিয় হাজৰিকা, থানেশ্বৰ শইকীয়া, পুলিন শৰ্মা, মনোবিজন খাৰঘৰীয়া, প্ৰদীপ শৰ্মা আৰু ত্ৰিদীপ গগৈক ফুলাম গামোচা, মানপত্ৰ, স্মাৰক, জাপি আৰু টি চাৰ্ট প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। আমাৰ ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক। তেখেতক আজিৰ দিনটোত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানত আমি সম্বৰ্ধনা জনাবলৈ পাই যথেষ্ট সৌভাগ্য। এয়া আমাৰ এক সম্বৰ্ধনা পত্ৰ ৰঞ্জি ট্ৰফি নিজেও খেলিছিলে, নিজে ৰঞ্জি ট্ৰফি আম্পায়াৰিঙো কৰিছিলে চাগে। আজিও তেওঁ সেইদিনাও পি.টি. উষা আহোঁতেও দেখিছোঁ আমি সদায় ব্যস্ত হৈ থাকে ফিল্ডত। ডিব্ৰুগড় ইউনিভাৰ্চিটি ভাৰ্চিটিখনো সিদিনা দেখিছোঁ এতিয়াও ব্যস্ত হৈ থাকে। এইটো সম্বৰ্ধনা পত্ৰ, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ মেমেণ্টো, টি চাৰ্ট, জাপি সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ মাজত আৰু এজন ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁ বিদেশত আছে বৰ্তমান। আমাৰ ভাইটিদা প্ৰণৱ বৰুৱা ছাৰ। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্তই সভাপতিত্ব কৰা উক্ত অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক চন্দন ফুকন আৰু অভিক চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশিত এখনি স্মৃতিগ্ৰন্থ স্বৰ্ণজ্যোতি উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখনিৰ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাদেৱে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক, লেখক আজি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণিত যিটো আমাৰ বেডমিণ্টন, মিডিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ এখন মাত্ৰ খেল মই উপভোগ কৰিবলৈ পালোঁ, 2টা গেম। আৰু সেইখন খুব সম্ভৱ নাহৰকটীয়া প্ৰেছ ক্লাব আৰু নিউজ লাইভৰ মাজত হৈছিলে। ভাল লাগিলে আৰু তাৰ আগৰখিনি মই উপভোগ কৰা নাই। ভাল পাইছোঁ ডিব্ৰুগড় প্ৰেছ ক্লাবে যিটো অনুষ্ঠিত কৰিবলগীয়া মানে সোণালী জয়ন্তী বৰ্ষটো আৰম্ভ কৰিছে এখন ক্ৰীড়াৰ ক্ষেত্ৰৰ এটা প্ৰতিযোগিতাৰ যোগেদি, যিটোৱে আমাক 2টা ক্ষেত্ৰৰ কথা সদায় সোঁৱৰাই দিয়ে। এটা হ'ল স্বাস্থ্য আৰু আনটো হ'ল নিয়মানুৱৰ্তিতা। স্বাস্থ্য আৰু নিয়মানুৱৰ্তিতা এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এইবিলাক স্পৰ্টছ কালচাৰ এইবিলাক পাঠ্যক্ৰম বহিৰ্ভূত কৰি নাৰাখি পৰ্যায়ক্ৰমে পাঠ্যক্ৰমৰ অন্তৰ্গত কৰিবৰ কাৰণে আমাক বিশ্ববিদ্যালয় অনুদান আয়োগে এতিয়া নিৰ্দেশ দিছে। গতিকে পৰ্যায়ক্ৰমে এইবিলাক ক্ৰেডিট কোৰ্চ হৈ যাব আৰু কিছুমান কোৰ্চ ইতিমধ্যে ক্ৰেডিট কোৰ্চ হৈছে স্পৰ্টছ এণ্ড কালচাৰ। আপোনালোকে সকলোৱে জানে যে অইল ইণ্ডিয়া লিমিটেডে খেলৰ বাবে খেল আৰু খেলুৱৈৰ কাৰণে বহু কাম কৰি আহিছে, আজি বহু বছৰৰ পৰা কৰি আহিছে। আমি খেলুৱৈ হিচাপে অইল ইণ্ডিয়াত জইন কৰিছিলোঁ। সেই সূত্ৰে আমি বহু কাম শিকি আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ
আমি প্ৰায় 7-8 গৰাকী খেলুৱৈ অইল ইণ্ডিয়া শীৰ্ষ পদত আছোঁ। ক্ৰিটিকেল পজিশ্যন, ক্ৰুচিয়েল পজিশ্যনত মেনেজমেণ্টে আমাক প্লেচ কৰিছে। বিকজ মই ভাবোঁ খেলুৱৈসকলৰ এটা বেলেগ ভাৱধাৰা থাকে, তেওঁলোকৰ এক পজিটিভ এনাৰ্জেটিক। গতিকে আমি অভিভূত যে আমি খেলুৱৈসকলে যেতিয়াই লগ পাওঁ, আমি মেনেজমেণ্টৰ শীৰ্ষ পজিশ্যন যেতিয়া আমি পাইছোঁ, তেতিয়া আমি ভাবোঁ যে এইটো এটা ছাকচেছ। যে আপোনালোকে এটা চিন্তা কৰক, 50 বছৰ আগতে যিটো সাংবাদিকতা মানে প্ৰেছ ক্লাবে সাংবাদিকতা আছিলে, তাতকৈ আগত আৰু আজি, তেতিয়া হাতেৰে লিখিছিলে বাতৰিবিলাক আৰু কোনোমতে মানে পোষ্টত পঠিয়াইছিলে আৰু এটা প্ৰেছত একোটা আখৰ লগাই পেলাই সেইটো তৈয়াৰ কৰিছিলে এখন বাতৰি কাকত। আজিকালি আঙুলিৰ মূৰত এটা আঙুলিৰ টিপাতে পৃথিৱীৰ যিকোনো ঠাইৰ বাতৰি আপোনালোকে পায় আৰু যিকোনো ঠাইলৈ বাতৰি পঠিয়াব পাৰে। গতিকে মই এই দিনৰ কথাটো নকওঁ, কিন্তু সাংবাদিকসকললৈ মোৰ এটাই অনুৰোধ, আপোনালোকে কিন্তু যথেষ্ট পঢ়া শুনা কৰা দৰকাৰ। এই সমাজখন গঢ়াৰ যিখন আছে সেইখন আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। এটা শুদ্ধ নিউজে কেনেকৈ জাগৰণ তুলিব পাৰে আৰু এটা গোটেই পৰিপাটিকৈ লিখি পিনে সমাজে যেতিয়া আপোনালোকে উপস্থাপন কৰে, তেতিয়া তাৰ কি মূল্য থাকে সেইটো আমি পঢ়ুৱাসকলে গম পাওঁ। গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে লিখি দিয়ক, ভাল কৰি দিয়ক, কাৰণ আমি বহুতখিনি পৰিৱৰ্তন দেখিছোঁ ডিব্ৰুগড়খন। এতিয়া আমাৰ ওচৰত আমাৰ ইণ্ডাষ্ট্ৰীৰ বাহিৰৰ পৰা মানুহ আহে, প্ৰথমতে ভাবে যে অসমখন ক'ত, তাতে ডিব্ৰুগড়, গুৱাহাটীলৈকে অলপ গম পায়, কামাখ্যালৈকে অলপ গম পায়, তাৰপিছত হৈছে ডিব্ৰুগড়। মই লিখিত সমাজ আপোনালোকে লিখা এৰি পিনে আকৌ বহুত বেছি নেখেলিব, কাৰণ লিখাটো চলাই যাব লাগিব, লগত খেলি যাব, কাৰণ খেলাটো ইকুৱেলি ইম্পৰ্টেণ্ট। মুখ্য ভূমিকা গ্ৰহণ কৰা আমাৰ এই প্ৰতিযোগিতাখনৰ চিফ ৰেফাৰী আমাৰ ডিব্ৰুগড় গৌৰৱ এগৰাকী নাৰুল আখতাৰ হুছেইন, তেখেতক আমি আমাৰ এগৰাকী জ্যেষ্ঠ সদস্য চন্দন ফুকনক এখনি ফুলাম গামোচাৰে সংগঠনে আমাক সহযোগ আগবঢ়াইছিলে আৰু লগতে তেওঁলোক আজি উপস্থিতো আছে। তেওঁলোক আত্ৰাসু ডিব্ৰুগড় জিলা। ইয়াৰ পিছত দেৱানন্দ চেলেন, ইয়াৰ পিছতে অসম কৈৱৰ্ত যুৱ, ইয়াৰ পিছতে ৰমেন বৰুৱা অসমী, ইয়াৰ পিছত দিগন্ত বৈষ্ণৱ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপসভাপতি অজয় দত্ত। উপস্থিত আছে জয়তে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষভাৱে এই খেলখন উপভোগ কৰিবলৈ সুবিধা দিয়াৰ বাবে আৰু আপোনালোকৰ লগত বহাৰ সুবিধা দিয়াৰ বাবে। মই বহি থাকোঁতে ভাবিছোঁ ইয়াত মোৰ প্ৰাসংগিকতা কি, কিন্তু মই দেখিলোঁ, মোৰ ভাল লাগিলে যে স্বপ্নশ্ৰীয়ে ইমান ভালকৈ খেলিছে, যে প্ৰথম গেমটো খেলিছে, পিছৰ গেমটো খেলিছে, ভাগৰ লগা নাই, কিন্তু যেতিয়া কান্ধত কেমেৰাটো লৈ পেলাই মোৰ তালৈ যায়, তাৰ পুতুককৈ দৰবজা লিখি দিয়কচোন বুলি কয়। আজি দেখিছোঁ তেওঁ ফিজিকেল ফিটনেছটো ভালকৈ মেইনটেইন কৰিছে। আমাৰ প্ৰিন্সিপেলৰ মুখ্য প্ৰবন্ধক ডাঙৰীয়াই কোৱাৰ দৰে তেওঁলোকে ফিজিকেল ফিটনেছটো মেইনটেইন কৰিছে। কাৰণটো হ'ল তেওঁলোকে লগতে খোজকাঢ়িয়ে থাকে, তেওঁলোকে বহিবলৈ সময় নাপায়। সেইকাৰণে সাংবাদিকসকলৰ স্বাস্থ্য ভাল, এটা শুভ আৰম্ভণি, এটা সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি, খুব সুন্দৰ আৰম্ভণি হৈছে। এটা স্পৰ্টছমেনশ্বিপৰ এটা মানসিকতা গঢ়ি তোলা হৈছে, সকলোকে আদৰি লোৱা হৈছে, স্বীকৃতি দিয়া হৈছে আৰু এটা ডাঙৰ মেছেজ দিয়া হৈছে, সুস্থ হৈ থাকোঁ আহক, খেলি থাকোঁ আহক। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে বিশিষ্ট অতিথি সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈয়ে পৰিয়ালৰ ন্যাসৰ তৰফৰ পৰা প্ৰতি বছৰে শ্ৰেষ্ঠ অনুসন্ধানমূলক কানৈ সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। এই বঁটাত নগদ 10,000 টকাৰ আৰ্থিক পুৰস্কাৰ থাকিব বুলিও তেখেতে জানিবলৈ দিয়ে। পিলাৰ আছে, নিজকে আপোনালোক আণ্ডাৰষ্টেটমেণ্ট কৰিব নোৱাৰে প্ৰেছ ক্লাবে, পিছে দায়িত্বটো খুব বেছি। যেতিয়া আপোনালোক এটা পিলাৰ হৈ যায়, তেতিয়া আপোনাৰ দায়িত্বটো খুব বেছি হৈ যায়। এইটো যে কপি পেষ্ট কৰি কিনি বাতৰি দিয়াটো এতিয়া মানে আমাক ভাবিব লাগিব কি ইজ ইট কাৰেক্ট উইদাউট হেভিং বিন ইনভেষ্টিগেটেড। আমি কোনো এটা বস্তু পালোঁ, পাই কিনি আগতে ফৰৱাৰ্ড কৰি দিলোঁ।
এইটো মোৰ চাওঁতে সঁচাকৈ ভাল পত্ৰিকাৰিতা নহয়। Once upon a time in Britain it was known as a yellow journalism. Yellow journalism নিচিনা এটা কথা হৈ গৈছে। এইটো আমি কৰিব নোৱাৰোঁ। যিটো হুকটো যিটো আছে বাতৰি কাগজ এটা খুলি কিনি ইমান ডাঙৰ হাত জোৰা কৰি কিনি পঢ়াটো হুক, এই হুকটোতো তুমি হেৰাই দিছা। তো আপোনালোকৰ মই বাচ্চাবিলাকে স্পৰ্টছৰ কথা কৈছে, স্পৰ্টছটো ক'ৰ পৰা কৰিব? স্পৰ্টছতো যেতিয়া যিমান পপুলেশ্যন আছে তাত 90% পপুলেশ্যনৰ 60% টাইম গ'জ ইনটু দি ছ'চিয়েল মিডিয়া। তো আমি সিদ্ধান্ত লৈছোঁ, আজি মোক ভাল লাগিছে। আই এম ফিল ভেৰি প্ৰাউড টু এনাউন্স টুডে that we will be creating a corpus fund. Out of that corpus fund, every year 10,000 rupees will be given to the best reporter. যিজনৰ মানে ইনভেষ্টিগেটিভ জাৰ্নেলিজমৰ কাৰণে বেষ্ট হ'ব। মিডিয়া এতিয়াও আপোনালোকে ক'লে যে প্ৰেছ ক্লাব গুৱাহাটীত নহয়, আসামৰ প্ৰথম প্ৰেছ ক্লাব ইয়াতে ডিব্ৰুগড়ৰ ইয়াতে প্ৰেছ ক্লাব ইষ্টাব্লিছ হৈছে। হয়তো আজি 50 বছৰ হৈ গ'ল। 50 বছৰ গোল্ডেন জুবলি আপোনালোকে মনাই আছে। বহুত ভাল লাগিছে। মই যিসকলে সেই সময়ত প্ৰেছ ক্লাবটো ষ্টাৰ্ট কৰিছে আৰু প্ৰেছ মিডিয়াত কাম কৰিছে, আমাৰ অল আসাম কাৰণে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কাৰণে, সকলোৰ কাৰণে তেওঁলোকে যিটো আমালোকক খবৰ পঞ্চাইছিলে আৰু গোটেই বিশেষকৈ আমালোকে একটা ষ্টেটে আছিলে 63, 72, 73, 75, 87 পিছতে ছেপাৰেট হৈছে। আসামটো আমাৰ মা হয়, ইয়াৰ পৰা গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটটো ওলাইছে। ছিকিমটো অৱশ্যে বেলেগ কিংডম আছিলে, 75ত আহিলে। গতিকে প্ৰেছ ক্লাবটো আটাইতকৈ পুৰণা হ'ব। নৰ্থ ইষ্টতো ফাৰ্ষ্ট গোল্ডেন জুবলি হ'ব প্ৰেছ ক্লাব সকলৰ কাৰণে, প্ৰেছ আৰু মিডিয়া সকলৰ কাৰণে। সকলোক মই অন্তৰৰ পৰা মই সেই ফাউণ্ডাৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰীজ আৰু কমিটি সকলক মই ধন্যবাদ জনাইছোঁ, কনচুলেশ্যনছ দিছোঁ। গোল্ডেন জুবলি আপোনালোকে ছাকচেছফুল কমপ্লিট হৈ গ'ল। ইয়াতে বেডমিণ্টন খেল হ'ল নে না খেলিব? খেলটো হৈ গ'ল হ'বলা। তো বেডমিণ্টনটো মই বহুত ইণ্টাৰেষ্ট লয়। আগত খেলিছিলোঁ, সৰু সময়তে খেলিছিলে। এতিয়াতো আমি ফিজিকেল ফিটনেছ কাৰণে, এক্সাৰচাইজ কাৰণে খেলোঁ, কলেষ্ট্ৰল বাৰ্ণ কৰিবৰ কাৰণে খেলোঁ, লেগ শোল্ডাৰ ফিটনেছ কাৰণে খেলোঁ। এতিয়া যিটো আমালোকে সকলোৱে খেলিব, আমালোকে সকলোৱে যিটো ওপৰত বহি আছে, আমালোকেতো পুৰণা ল'ৰা, য়ং বোলে ক'লে য়ংবিলাক বিয়া পাব, তো পুৰণা ল'ৰা বোলে ক'লে হৈ যায়। তো আমালোকৰ বডি ফিটনেছ কাৰণে আমি এতিয়া খেলকুদটো কৰে। মইতো আমাৰ ষ্টেট অলিম্পিক এছ'চিয়েশ্যনত আছিলোঁ মেম্বাৰ। তাৰপাছতে বেডমিণ্টনত মই ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আছিলে লং টাইম। আৰু ক্ৰিকেটটো ক্ৰিকেট আপোনালোকে ক্ৰিকেট তাৰক মানে ৰেকগনিশ্যন দিছে। ৰঞ্জি ট্ৰফি খেলিছে না, ৰঞ্জি ট্ৰফি খেলিছে নে এম্পায়াৰ আছিলে? এতিয়া ৰঞ্জি ট্ৰফিটো খেলি পোৱাটো বহুত ডাঙৰ কথা হয়। বিশেষ ক'বলগীয়াটো নাই, আপোনালোক সকলোৱে ক'লে বহুত ইম্পৰ্টেণ্ট গোল্ডেন জুবলি চেলিব্ৰেশ্যনটো মিডিয়া যিবিলাকে ইয়াত কণ্ট্ৰিবিউশ্যন দিলে আমাৰ দেশৰ কাৰণে, আমাৰ প্ৰদেশ কাৰণে, আমাৰ সকলোৰ কাৰণে, যিজনৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিছে, তেওঁলোকৰ হায়েষ্ট কণ্ট্ৰিবিউশ্যন হ'ব আমাৰ ইয়াৰ ইকনমিক ডেভেলপমেণ্টৰ কাৰণে, ছ'চিয়েল কালচাৰ পলিটিকেল ডেভেলপমেণ্টৰ কাৰণে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে, অল আদাৰ ডেভেলপমেণ্টৰ কাৰণে এইটো মিডিয়াটো ইম্পৰ্টেণ্ট হৈ আছে। মিডিয়াটো নহ'লে এই দুনিয়াটোৱে নহ'ব। কেলৈ
খবৰ নাপালে কমিউনিকেশ্যন নহ'লে কেনেকুৱা উন্নতি হ'ব তো এইটো গতিকে আমাৰ সংবিধানতে লিখা আছে তো আপোনালোকে ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচি হয় মিডিয়াটো এই ফ'ৰ্থ পিলাৰ অফ ডেম'ক্ৰেচিটো আপোনালোকে অলপ কৈছে খুব ভাল লাগিছে সেইটো অলপ মেইনটেইন কৰিলে ভাল সংবিধানটো মেইনটেইন কৰিলে ভাল এই সংবিধানটো থকাৰ কাৰণে আমালোকে আছে আজি সংবিধানটোৱে আমাক প্ৰটেক্ট কৰি ৰাখিছে সংবিধানটো আমাক ৰাস্তা দেখাইছে এই সংবিধানটোৱে আমাক ডিচিপ্লিনটো নিয়ম কানুনটো শিকাইছে সেইটো আমি জানিব লাগিব আমি এতিয়াতো হাজাৰ হাজাৰ মিডিয়া হাউচ হৈ গ'ল প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক্স মিডিয়া আৰু ছ'চিয়েল মিডিয়া আৰু প্ৰিণ্ট মিডিয়াটো আমি আগৰ পৰা জানে টাইমছ অফ ইণ্ডিয়া হিন্দুস্তান টাইম ইণ্ডিয়ান এক্সপ্ৰেছ এয়া সন্তোষ যাদৱ তেওঁলোক মিক্স ডাবলছ কেটেগৰী ৰানাৰ্ছ আপ হৈছে প্ৰিয়ংকা সেনাপতি তেওঁ যোৰহাটৰ পৰা আইডিষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আজি মিক্স ডাবলছ কেটেগৰী চেম্পিয়ন হৈছে তেওঁলোকক আমাৰ ফালৰ পৰা ট্ৰফি চাৰ্টিফিকেট আৰু নগদ ধনেৰে কেছ এৱাৰ্ডেৰে আমি সন্মান জনাব খুজিছোঁ মই মাধুৰ্য বৰুৱা ডাঙৰীয়াক তেওঁলোকক বঁটা নগদ ধন আৰু চাৰ্টিফিকেট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰাঞ্জল চাংমাই ডাঙৰীয়াৰ হাতৰ পৰা ট্ৰফি নগদ ধন আৰু চাৰ্টিফিকেট গ্ৰহণ কৰিছে মেন্স ডাবলছ যথেষ্ট উত্তেজনাপূৰ্ণ ইয়াৰ পিছত চেম্পিয়ন নৰ্থ ইষ্ট লাইভৰ গুৱাহাটী এংকাৰ আৰু চেনেল মহোদয় সন্মানীয় প্ৰফেচাৰ জিতেন হাজৰিকা ছাৰে ট্ৰফি নগদ ধন আৰু চাৰ্টিফিকেট প্ৰদান কৰিছে নৰ্থ ইষ্ট লাইভৰ তাই গুৱাহাটী অল আছাম স্পৰ্টছ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে আয়োজন কৰা কংগ্ৰেচুলেশ্যন স্বপ্নশ্ৰী ইয়াৰ পিছত আজি যথেষ্ট উত্তেজনাপূৰ্ণ হৈছিলে আৰু যথেষ্ট কষ্ট কৰি তেওঁ হৰুৱাইছে স্বপ্নশ্ৰী গোস্বামী খুব ডিচিপ্লিন লৈ খুব ধুনীয়া নিজৰ জাৰ্চি পৰিধান কৰি আনকি তেওঁলোকে জোতা পৰ্যন্ত এক চাইজৰ আমি এক কালাৰৰ আনি তেওঁলোকে পৰিধান কৰি আহি আমি বৰ্ষজোৰা কাৰ্যসূচী আজি ক্ৰীড়াৰ জৰিয়তে আৰম্ভ কৰিছোঁ এখন টুৰ্ণামেণ্টত সদৌ মিডিয়া বেডমিণ্টন প্ৰতিযোগিতা ইতিমধ্যে বিভিন্ন গুণীজনে এই সম্পৰ্কত আপোনালোকক অৱগত কৰিলে যে ক্ৰীড়া এতিয়া সমাজৰ এক অভিন্ন অংগ সেয়ে আমি ডিব্ৰুগড় প্ৰেছ ক্লাবেও সাংবাদিকৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰতো গুৰুত্ব দি এই শুভ কাৰ্য আৰম্ভ কৰিছোঁ অনাগত দিনত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ'ব বৰ্ষজোৰা কাৰ্যসূচী ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়েও প্ৰতিশ্ৰুতি দিছে তেখেতে আমাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ কাৰণটো হ'ল বাজেট ছেশ্যন চলি আছে এখন বিধানসভাৰ সেইকাৰণে কোনো মন্ত্ৰী বিধায়ক ইয়াত উপস্থিত থাকিব পৰা নাই ইয়াৰ উপৰি আৰু এগৰাকী ডিব্ৰুগড় লোকসভা সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেখেতৰ ব্যস্ততাৰ কাৰণে থাকিব নোৱাৰিলে কিন্তু পৰৱৰ্তী কাৰ্যসূচীত উপস্থিত থাকিম বুলি জনাইছে আশা ৰাখিছোঁ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এই জয়যাত্ৰা আগন্তুক দিনত আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা হওক ডিব্ৰুগড় প্ৰেছ ক্লাবে 50 বছৰ যথেষ্ট কষ্ট আৰু সংগ্ৰাম কৰি আগবাঢ়ি আহিছে আৰু এই সংগ্ৰাম অব্যাহত আছে এতিয়াও আজিৰ তাৰিখত জনাবলে জানে বিভিন্ন মহস্য ব্যক্তিৰ সাহস আৰু প্ৰেৰণা ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি আশা কৰি মোৰ সভাপতিৰ ভাষণ
সামৰণি মাৰিছোঁ ধন্যবাদ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে উক্ত অনুষ্ঠানটিৰ সন্দৰ্ভত এনেদৰে কয় আজি আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰণে যথেষ্ট গৌৰৱৰ দিন আজি আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে 50 বছৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ আমি আৰু এই সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী ৰূপে অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজ মানি মিডিয়া বেডমিণ্টন প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচী ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে গুৱাহাটী যোৰহাট তিনচুকীয়া নাহৰকটীয়া ডিব্ৰুগড়কে আদি কৰি ভালে সংখ্যক সাংবাদিক বন্ধুসকল আহি সংবাদপত্ৰৰ লগত জড়িত বিভিন্ন কৰ্মীসকল আহি আমাৰ মাজত উপস্থিত হয়হি আৰু এই বেডমিণ্টন প্ৰতিযোগিতাত যথেষ্ট উৎসাহেৰে তেওঁলোকে অংশগ্ৰহণ কৰে আৰু ইয়াৰ লগে লগে যথেষ্ট কেইবাটাও কেটেগৰীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে যেনে মেন্স ছিংগলছ ডাবলছ উইমেন ছিংগলছ মহিলাৰ বাবেও ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে যথেষ্ট উৎসাহ দেখা গ'ল উদ্বোধনী অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান যথেষ্ট গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আমি অনুষ্ঠিত কৰিলোঁ আৰু আমি খুব আভাৰ আমাৰ ব্যক্ত কৰিছোঁ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী নাবাম টুকি ডাঙৰীয়া তেখেতে আমাৰ মাজত উপস্থিত হৈছিলে বঁটা বিতৰণী অনুষ্ঠান তথা সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে লগতে ভালে সংখ্যক অতিথি আমাৰ মাজত উপস্থিত হৈছিলে আৰু এই প্ৰতিযোগিতাখনি বিভিন্ন ধৰণে আমাক সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে বিভিন্ন জন প্ৰতিষ্ঠান আমাক সহায় সহযোগিতা আগবঢ়ালে দল সংগঠনক আদি কৰি সকলোকে আমি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ হৈ কৃতজ্ঞতা জনাইছোঁ শলাগৰ শৰাই আগবঢ়াইছোঁ